কৃষ্ণ জয় গুৰু শংকৰ আজি 574 শংকৰাব্দ বৰ্ষৰ পবিত্ৰ আঘোণ মাহৰ 1 কুৰি এদিন আৰু এই পবিত্ৰ দিনত পবিত্ৰ ক্ষণত আমাৰ যোৰহাট জিলা আৰু নগা পাহাৰৰ মধ্যস্থলৰ এই গাভৰু আলি 120 নং প্ৰাথমিক শাখাটিৰ নামঘৰৰ গুৰুগৃহৰ সন্মুখৰ আজি মূল প্ৰৱেশ দ্বাৰ বা তোৰণ আজি উন্মোচিত হ'ল আৰু এই তোৰণ ভাগ আমাৰ এই প্ৰাথমিক শাখাৰে জ্যেষ্ঠ প্ৰয়াত সংগী লক্ষীকান্ত বৰা বাপজনাৰ দুগৰাকী দুহিতা তুলুমণি আইগৰাকী আৰু নিৰুপমা আইগৰাকী আৰু লগতে দুগৰাকী জোঁৱাই মুকুট বাপজনা শৰৎ বাপজনা আৰু নাতি সত্যৰঞ্জন নাতিবাৰী সংগীতা অসীম আৰু আমাৰ প্ৰণৱ আটাইকে আপোনালোকে দেখিলে কাৰ্যসূচীৰ বাবে কৰ্তব্যৰ দায়িত্বত থকা বাবে সত্যৰঞ্জন আদি অনুপস্থিত তথাপিতো আমি শলাগ লৈছোঁগৈ আৰু এই আপাহতে এই নৱনিৰ্মিত তোৰণভাগী উদ্বোধনৰ লগতে যি মুকলি ধৰ্মালোচনী সভাভাগী ৰখা হৈছেগৈ আৰু এই সভাভাগীত সভাপতিত্বৰ আসন অলংকৃত কৰা আমাৰ সভাপতি জ্যেষ্ঠজন শ্ৰদ্ধাস্পদ কমলা গগৈ বাপজনা আজিৰ এই প্ৰমত্ত সিংহস্বৰূপ নামষাৰ বৈকুণ্ঠৰ পৰা তালে মানে নমাই অনা আমাৰ মিত্ৰ আনন্দ বৰা বাপজনা অকণমান আগতে এই সভাখনি উদ্বোধন কৰা ৰঞ্জিত বৰা বাপজনা আৰু লগতে আমাৰ মঞ্চত উপবিষ্ট অতুল দলৈ বাপজনাকে আদি কৰি সমস্ত বিষয়ববীয়া বাপবান সমস্তৰ শ্ৰীচৰণত আমি প্ৰণিপাত জনাইছোঁ আৰু মুকলি ধৰ্মালোচনী সভাৰ বক্তব্য আগবঢ়াৰ প্ৰাক মুহূৰ্তত মাধৱ পুৰুষৰ এজোকা ঘোষাৰে আমি অনুমতি বিচাৰিছোঁ। হে ভগৱন্ত গুৰু তজুপদে মনে মোৰ জিকালত থিতিকন ভয় তোমাৰ কৃপাততে বে যতে কষাধনশ্ৰম এৰাই সুখী হৈব শুনি ৰাম এৰাই সুখী হৈব শুনি আজিৰ এই পৰিৱেশত কি নাই কি আছে এজনী ছোৱালী যেতিয়া স্বামীগৃহলৈ বিয়া হৈ আহে আৰু এসপ্তাহ পিছতে তেওঁ অনুমান কৰিবলৈকে ধৰে যে এই ঘৰখনত কি কি নাই এজনী বোৱাৰীয়ে স্বামীগৃহত আহি তেওঁ অকল স্বামীকেই নিবিচাৰে এটা মৰমৰ এটা পৰিৱেশ বিচাৰে সেই পৰিৱেশটোত কি কি নাই যদি কেতেৰা জেঙেৰা মাত থাকে তেওঁৰ যদি সন্মান নাথাকে মৰ্যাদা নাথাকে লগা বস্তুবোৰ যদি ঠাউকতে নাপায় তেতিয়া তেওঁ কি কৰে স্বামীক অভিযোগ কৰে অমুক অমুক নাই যেতিয়া অধিকাৰ পাই যায় এগৰাকী তেতিয়া কি কয় মই অমুক অমুক বেয়া দেখিছোঁ অমুকখিনি ভাল হ'ব লাগে কিয় কাৰণে সেই ছোৱালীজনীয়ে বিচাৰে যে এটা মৰমৰ পৰিৱেশ হওক যেতিয়া স্বামীয়ে পত্নীক উপযুক্ত মৰ্যাদা দিব আৰু পত্নীয়ে স্বামীক কেৱল শ্ৰদ্ধাই নহয় মৰমেই নহয় লগতে ভক্তিভাগ স্বামী সেৱাক আগবঢ়াব সেই ঘৰখন স্বৰ্গত পৰিণত হয় আৰু সেইখন ঘৰৰ প্ৰত্যেকটো প্ৰাণী যেতিয়া নাম অঞ্জনীয়া হৈ যাব ঈশ্বৰৰ নাম হেলাই শ্ৰদ্ধাই আহিবগৈ সেইখন ঘৰ এখন নামঘৰতকৈ কম নহয় এখন বৈকুণ্ঠত পৰিণত হ'ব আৰু এনেদৰে আজিৰ পৰা 550 বছৰ আগতে মহাপুৰুষ শংকৰদেৱে চিন্তা কৰিলে এনেকুৱা এখন চালি দিম য'ত সকলোৱে জিৰণি পাব হেঁপাহৰ মৰমখিনি পাব ভোকৰ ভাতমুঠি আৰু পিয়াহৰ পানীটুপি নহয় সেয়া বৈকুণ্ঠ হৈ পৰিব
জাতি জনগোষ্ঠী বুলি কোনো কথা নাই কিৰাত কাছাৰী যমন কংক গোৱাল সমস্তখিনি আহিব পাৰিব আৰু সেয়াই আজিৰ পৰা ৫৫০ বছৰ আগতে শংকৰদেৱ গুৰুজনাই কাঠ বাঁহেৰে তৈয়াৰ কৰি থৈ যোৱা নামঘৰত এনে কোনো কথা নাই যে কোনো আহিব নোৱাৰে কাৰণ শংকৰদেৱৰ গা চোলা চিলাই দিয়া জয়হৰি আৰু চান্দখায়ো শংকৰদেৱৰ কাষতেই বহি নামখাৰ লৈছিল শংকৰদেৱৰ নামঘৰৰ ভিতৰত বহিছে চান্দখাই কিবা বাহিৰত বহিছিল নেকি দৰাক কি বুলি প্ৰশ্ন কৰে এজন বুঢ়াই কৈছে দৰাক খুদিছে বাট ভেটি দিছে বোপায়ো মোৰ এজন বন্ধু আছে মই যেতিয়া খোজ কাঢ়ো মোৰ খোজত খোজ মিলাই খোজ কাঢ়ে মই যেতিয়া ৰৈ যাওঁ সিও ৰৈ যায় কিন্তু যেতিয়া মই নামঘৰত সোমাওঁ সি বাহিৰত মোৰ কাৰণে ৰৈ থাকে কি বস্তু সেইটো আৰু দৰাই লগে লগে কৈছে আপোনাৰ চেণ্ডেল আৰু জোতাযোৰ চেণ্ডেল জোতা সোমাই যায় নেকি বাৰু হয়নে গতিকে সেনেকে চেণ্ডেল জোতা থোৱা দি বাহিৰততো কাকত থৈ অহা নাই শংকৰদেৱে লগতে লৈ গৈছে হয় নাই গতিকে আমি যাম আমি যদি লগতে নিব লাগে মোৰ বন্ধুবৰ ৰঞ্জিত বৰাই কোৱাৰ দৰে কি উপায়েৰে কি বুদ্ধিৰে কি কৌশলেৰে যিটো উঠি অহা প্ৰজন্ম তেওঁলোকক একশৰণ হৰিনাম ধৰ্মৰ মূল ৰাজ আলিলৈকে আনিব পাৰিম তাৰমানে তেওঁলোক বাইলেণ্ডত সোমাই আছে বাইলেণ্ডত থাকিলেগে কেতিয়াও ৰাজ আলি নাপায় আইতাই এদিন কৈছিল ককাক দেখা নাপালোঁ আইতাক সুধিছিলোঁ আইতা এই হাবিৰ মাজেৰে গৈ আছোঁ যদি মই বাট হেৰাওঁ কি কৰিম তেতিয়া আইতাই কি ক'লে চাওক তেওঁলোকৰ অভিজ্ঞতা যিগৰাকী আইতাই দেউতাক জন্ম দিছে কিন্তু সেইগৰাকী আইতাই এশ্ৰেণীও পঢ়া নাই অ ক খ পঢ়া নাই কিন্তু জীৱনৰ অভিজ্ঞতা তেতিয়া আইতাই কৈছে উপায়ো বাটৰ হাবিৰ মাজত যেতিয়া বাট হেৰুৱাবি তেতিয়া আগলৈও চাবি পাছলৈও চাবি যিফালে মুকলি বাট পাবি সেইফালে আগুৱাই যাবি বহল বাটে আৰু বাট বোলাব অৰ্থাৎ যেতিয়া আমি এয়া ৰাস্তা এই পথটোত আমি হেৰুৱালোঁ হাবিৰ মাজত আমি পিছফাললৈকে চাম আগফাললৈকে চাম আৰু সেই পথটো যিফালে অলপ বেছি মুকলি সেইফালে গ'লে সেই মুকলি বাটে বহল বাটে আৰু বহল বাটত লগ লগাই দিব হয়নে আমি তেনেকৈ আইতাৰ পৰা শিকিছিলোঁ ধৰি লওক আমি জনজাতীয় মানুহখিনি সাপ বেং শিল পূজা জড় উপাসনাত আছিল যিদিনাখনে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰচাৰকসকলৰ দ্বাৰা প্ৰভাৱ পৰিলেগৈ আমি শ্ৰদ্ধাৰে কৰিছোঁগৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জন্মলগ্নত নগাঁও পলাশনিৰ পৰা এই জয়যাত্ৰা আৰম্ভ হৈছিল আৰু এই জন্মলগ্নৰ পৰা যিসকলে আমাক আজিৰ অৱস্থা প্ৰাপ্ত কৰিলেগৈ শতবৰ্ষ গৌৰৱৰ বেছি দিন নাই আৰু সেইসকলক শ্ৰদ্ধাৰে কৰিছোঁ শ্ৰদ্ধাস্পদ প্ৰয়াত বেদান্ত ব্যাকৰণ শাস্ত্ৰী ভুৱন ভূঞা বাপজনা প্ৰয়াত ৰমাকান্ত মুক্তিয়াৰ বাপজনা প্ৰয়াত গহন গোস্বামী বাপজনা প্ৰয়াত পীতাম্বৰ গোস্বামী বাপজনা প্ৰয়াত সংস্কৃতৰ বিদগ্ধ পণ্ডিত ভুৱন ভূঞাৰ লগতে গোপিকা বল্লভ দেৱ গোস্বামী এনেদৰে জন্মলগ্নত যিসকলে শ্ৰীমন্ত শংকৰদেৱ সংঘক আজিৰ তাৰিখত প্ৰতিষ্ঠা কৰোৱাইছে তেওঁলোকৰ প্ৰচাৰত আবিৰ্ভূত হৈ তেওঁলোকৰ সমাজ দৰ্শনত আবিৰ্ভূত হৈ আজিৰ অসমৰ ১১৪টা উপভাষা আছে আমাৰ এই অসমখনত ১১৪টা ডায়েলেক্ট উপভাষা আছে বিভিন্ন উপভাষা কোৱাৰ বিভিন্ন জনগোষ্ঠীৰ লোক আমাৰ পূৰ্বৰ জড় উপাসনা সাপ বেং শিল পূজা বাদ দি যেতিয়া গম পালে এইবোৰ নিৰৰ্থক জীৱনৰ অৰ্থ তাত বিচাৰি পোৱা নাযায় আমাৰ স্বদেশ জাতিৰ সেয়া কল্যাণকাৰক নহয় জীৱনৰ মানদণ্ড উন্নত নহয় আৰু সেই কথা যেতিয়া বুজি বাজি সেই বাটটো মন কৰকচোন যিফালে বহল আৰু একশৰণ হৰিনাম ধৰ্মৰ মূল পথলৈ আহিল আৰু মূল পথলৈ আহি কি দেখিলেগে এখন বিশাল পৃথিৱী এটা বহল বাট নাপালে জানো মই সৰু সাধু এটা কৈছোঁ এদিনাখন ঢেকীয়া পাত এটাত ডিম দিলে এটা ভেকুলী বাকীবোৰ পানী উটুৱাই নিলে এটি ডিম লাগি থাকিল ঢেকীয়া পাতত আৰু ঢেকীয়া পাতটো আছিলেগে এটি কুৱাত
মাটিৰ কুঁৱা আৰু সেই এটি মাত্ৰ ডিমৰ পৰা এটি লালুকিৰ জন্ম হ'ল বহু বছৰ পাৰ হ'ল ভেকুলীটোৰ এটা কুঁৱাত ভেকুলীতে মনে মনে ভাবিব ধৰিলে মোৰ এইখনেই পৃথিৱী আৰু এদিন ডাঙৰ বামুণ ভুকুলা এটা পিছল খাই কুঁৱাটোত পৰিল তেতিয়া আগৰ ভেকুলীতে বোলে বাপৰে বাপ এইটো কি বস্তু কিন্তু মোৰ নিচিনাই দেখাত তেতিয়া ভেকুলীতে কৈছে হেৰি ডাঙৰীয়া আপুনিতো দেখাত মোৰ নিচিনাই কিন্তু আপুনি কোন বোলে তোৰ জাতৰে মই মোক মানুহে বামুণ ভুকুলা বুলি কয় তুমি সৰু ভেকুলী বোলে আপুনি ক'ৰ পৰা আহিছে বোলে মই বাহিৰৰ পৰা আহিছোঁ তেতিয়া আগৰ ভেকুলীতে কৈছে এইখনেই পৃথিৱী আৰু বাহিৰ ক'ত আছে কাৰণ ভেকুলীতে দেখাই নাছিল আৰু এখন যে পৃথিৱী আছে দেখাই নাছিল তেতিয়া বামুণ ভুকুলাতে কৈছেগৈ তই মোৰ ভৰিত গবৰা মাৰি ধৰচোন মই সঁচা কৈছোঁ নে মিছা কৈছোঁ নে তই সঁচা কৈছে নে মই মিছা কৈছোঁ গম পালোঁ আৰু ভেকুলীটোৱে বামুণ ভুকুলাটো ভৰিত ধৰিলেগৈ বামুণ ভুকুলাটোৱে আচৰি খামচি কুঁৱাৰ পৰা যেতিয়া বাহিৰত ওলাই আহিল তেতিয়া সৰু ভেকুলীটোৱে চকু মুজি ইমান পোহৰ উবুৰাই থৈ দিয়া কাঁহৰ বাতি এটা নিচিনা ডাঙৰ পৃথিৱী আমাৰো সৰু সৰু জাতি জনগোষ্ঠীৰ লোকসকলে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰচাৰকসকলৰ প্ৰভাৱত পৰি যেতিয়া এই বিশ্ব দৰবাৰৰ এই পৃথিৱীৰ বৃহৎ জগতখন দেখিলেগৈ আমাৰ সেই সৰু ভেকুলীটোৰ দৰে অৱস্থা তাৰমানে কি কয়গৈ কুঁৱাৰ ভেকুলী কি বুজিব গতিকে কুঁৱাৰ ভেকুলীতে আহি পেলাই যেতিয়া বাহিৰ পালে কেনেকুৱা হ'ল আজি বেলেগ জাতিৰ কথা নাজানো চাওক হৰিকিংকৰ ব্ৰহ্ম আমাৰ খুৰা ককা গৈ পেলাই চিফ ইলেকশ্যন কমিশ্যনাৰ হ'লগৈ যদি সেই গাঁওখনত তাতে মদগাহৰিত লেটি লৈ থাকিলেহেঁতেন পালেহেঁতেন নে মোৰ জ্যেষ্ঠজন সৰ্বানন্দ সোণোৱালে ST চাৰ্টিফিকেট দি পেলাইতো মুখ্যমন্ত্ৰী হোৱা নাছিল বা কেবিনেট মন্ত্ৰী হোৱা নাই মগজুৰ জোৰত মোৰ জ্যেষ্ঠজন শৰৎ সিংহ কোচ ৰাজবংশী পৰিয়ালৰ তেওঁতো ST চাৰ্টিফিকেটখন দি হোৱা নাই নহয় জানো আমাৰ ইয়াৰ আগৰ যিজন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলা গগৈবাব আছিলগৈ তেওঁতো ST চাৰ্টিফিকেট দি পেলাই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ হোৱা নাই কৰুণা কলিতা বাপজানে কলিতা জনগোষ্ঠীৰ কাৰণেতো হোৱা নাই শ্ৰীমন্ত শংকৰদেৱ সংঘত নায়ক আৰু উচাখন নায়ক আৰু নিচাখন হৰিভক্ত সকলোখন ইয়াত জাতি জ্ঞাতি বুলিলে কোনো কথা নাই শংকৰদেৱ গুৰুজনাৰ যি আদৰ্শ সেই আদৰ্শৰ দ্বাৰা প্ৰতিপালিত হয় সেই আদৰ্শক মন্থন কৰি সেই আদৰ্শক শিৰোগত কৰি 4টা খলপাত প্ৰাথমিক আঞ্চলিক জিলা মূল পৰ্যায়ত বিষয়ববীয়াসকলক মনোনীত কৰা হয় বা নিৰ্বাচিত কৰা হয় ইয়াত জাতিৰ ওপৰত ভিত্তি কৰি কোৱা নাই কাৰণ কৃষ্ণই উদ্ধৱক জাতিৰ ঊৰ্ধত চিন্তা কৰিবলগীয়া কৈছে ব্ৰাহ্মণৰ চণ্ডালৰ নিবিচাৰি কুল দাতাত চুৰত যেন দৃষ্টি একোচ ইয়াৰ ঊৰ্ধত শংকৰদেৱে যি বাক্য লিখিলেগৈ নিমিনবসিদ্ধ সংবাদত আপোনালোকে চাওক তেনে বাক্য পৃথিৱীত কোনো মহাপুৰুষৰ ৰচনাৱলীত নাপায় কি বুলি লিখিলে হস্ত পদ কৰ্ণ আচই মানে যাৰ হৰি ভকতিত সমস্তৰে অধিকাৰ হাত ভৰি চকু কাণ যাৰে আছে তেওঁৰ উপাধি কলিতা শৰ্মা গোস্বামী ৰাভা ফুকন বৰফুকন গোহাঁই হয়নে তেওঁ ক্ৰ বাইলুং তেওঁ চাৰিকৰীয়া খঙীয়া ফুকন নে দেউধাই ফুকন নে তেওঁ মোহন নে তেওঁ বাইলুং নট কুৱেশ্যন আৰাইজ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিকোনো পদবীত যিকোনো উপাধিৰ লোকেই আৰোহণ কৰিব পাৰিব যোগ্যতা অনুসৰি গতিকে আজিৰ তাৰিখতো কিন্তু বহু সমাজত আমাৰ জাতি জ্ঞাতিৰ সেই ভাৱ শেষ হোৱা নাই আমি এই মঞ্চৰ পৰা আহ্বান জনাইছোঁ আহক সেই জাতি জ্ঞাতি তুচ্ছ কথাৰ ভাৱনা এৰি আজি যিখন তোৰণ দিয়া হ'ল এই তোৰণৰ মাজেৰে এই নামঘৰত প্ৰৱেশ কৰাত কোনো বাধা নাই গতিকে সেইখন মহান দৰবাৰলৈকে আমি সকলোকে স্বাগতম জনাইছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘই পৃথিৱীত চন্দ্ৰ সূৰ্য থাকে মানে এই মহান বাৰ্তা বিলাই যাব গুৰুজনাৰ সেই অমৃতবাণী বিলাই যাব এখন নগা পাহাৰ চৰকাৰে আঁচনি লৈছে নগা পাহাৰৰ পৰা অৰুণাচললৈকে মাজতে অসমখন 3খন ৰাজ্য যেনেকৈ ৰেলেৰে লগ লগাইছেগৈ সেনেকৈ এইবাৰ স্থলপথেৰেও লগ লগাব এনেকৈ নগা পাহাৰ পাৰ হৈ মাজুলী পাব নিমাতী ঘাটেৰে পাৰ হ'ব সেইফালে সন্দিকৰ ধুনাবাৰী হৈ পেলাই বঙালমৰা হৈ লালুক হৈ আকৌ অৰুণাচল পাবগৈ সেই অৰুণাচলত কি গাইছে বাৰু আজিৰ তাৰিখত যদি তালৈকে যায় তেতিয়াহ'লে তাৰে আইসকলে বাপসকলে কি গাব খুম নাম গাব তেওঁলোকে কি বুলি কৈছে দিনৰ আকাশৰ তুনি যেনে দিবাকৰ
ৰাতিৰ আকাশৰ তুমি তেনেদৰে শশধৰ তেওঁলোকে আজি এক কৰিবলৈ প্ৰয়াস কৰিছে আনে দেনি নামে বন্ধু কুমদুনে আনে দেনি নামে বন্ধু পাদুনে হেমতি হামজাও নুলুকুনুমে আনে দেনি নামে বন্ধু কুমদুনে আমি ঘোষা গাওঁ আৰু তেওঁলোকে অৰুণাচলত আদি গালো আপাতানি চেৰডুকপেন টাংচা হিলমিৰি ইত্যাদি 14টা জনগোষ্ঠীয়ে খুমনাম গায় খুমনাম হ'ল তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা তেওঁলোকে দিনৰ আকাশত সূৰ্য ৰাতিৰ আকাশৰ চন্দ্ৰটোক ভগৱান বুলি জ্ঞান কৰে তেওঁলোকে দনি পলো বুলি কয় তেওঁলোকৰ ধৰ্মটো আমাৰ মিচিং সমাজে দহি পলো বুলি কয় আমাৰ মিচিংসকলো সেই পৰ্বতীয়া উত্তৰ অৰুণাচলৰ মূল অধিবাসী আৰু তেওঁলোকে যেনেকৈ কৈছে দিনৰ আকাশৰ সূৰ্য থকালৈকে ৰাতিৰ আকাশত চন্দ্ৰ থকালৈকে আমি থাকিম আমিও তাতে খুৰত খুৰ মিলাই ক'ব বিচাৰিছোঁ যেতিয়ালৈকে আকাশত চন্দ্ৰ সূৰ্য থাকিব শ্ৰীমন্ত শংকৰদেৱ সংঘই শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ মূল আদৰ্শৰ পৰা কেতিয়াও আঁতৰি নাযায় কিন্তু মোৰ ভয় হৈছে কি ভয় হৈছেগে শংকৰদেৱ গুৰুজনাক য'তে ত'তে টানি নি আমাৰ সংগীতৰ চৰ্চা কৰা আনন্দ বৰাই গম পাবগে সংগীতৰ চৰ্চা কৰে যিহেতু এখন বিহু মঞ্চত হুঁচৰি প্ৰতিযোগিতা হ'ল আৰু আমি 4জন বিচাৰক আছিলোঁ মোৰ কাষৰ জাজজনে অলপ বদমাচি কৰিলে মই কিমান নম্বৰ দিছোঁ দেখি আছে আমি চিধা চিধা কথা মই ঢাকি ৰখা নাই শেষত নম্বৰখিনি সভাপতিক দিব লাগে আৰু তেওঁ ফোন কৰি পেলাই এটি বিহু দললৈকে কৈ দিছেগৈ এই কছাৰীটোৱে 1 নম্বৰ মানে একদম কমকৈ নম্বৰ দিছে আপোনালোকক আৰু মই কথাখিনি শুনি আছোঁ বাৰু ময়ো খেনৰ ৰেজাত তাৰপাছত যেতিয়া আমি ষ্টেজৰ পৰা নামিম বাহিৰত ধমকি দি আছে নামিয়া তোক যদি দুচেও নকৰোঁ ময়ো সেই বাপৰ বেটা মৰিবলৈকে একেবাৰেই ভয় নকৰোঁ মৰিতো এবাৰেই মৰিম তেতিয়া যে গম পালোঁ যে মোৰ কাষৰ মানুহজনে 2 নম্বৰী কৰিলে গতিকে মই কৰিলোঁ কি য'ত 32 দি থৈছোঁগৈ ইংলিছত 3টোক মই 8 বনাই দিলোঁ 82 হৈ গ'ল য'ত মই 0.2 দি থৈছোঁ ডাবল ডিজিটত লিখিব লাগে সেইটোক মই 0টোক আৰু এটা তলত 0 দি মই 82 কৰি দিলোঁ গতিকে হায়েষ্ট নম্বৰ ক'ৰ পৰা গ'ল মোৰ পৰা গতিকে শুনাৰ লগে লগে মই কাম দিছোঁ আৰু শেষত যেতিয়া এনাউন্সমেণ্ট হ'ল সেই বিশেষ দলটোৱে প্ৰথম পালেগৈ আৰু তাৰপিছত মোক বুকুত ধৰি পেলাই কৈছেগৈ আপুনি নম্বৰ কিয় দিয়া নাছিল হয়নে আৰু তেতিয়া মই ক'লোঁ সভাপতিৰ অনুমতি সাপেক্ষে আপোনালোকে কোন জাজে কিমান নম্বৰ দিছে আপুনি চাব পাৰিব বোলে আপুনি কৈ দিয়ক মই বোলো সভাপতি কাকতি বাপ জানা আপুনি মই কিমান নম্বৰ দিছোঁ এনেকৈ শ্লিপখন দেখুৱাওক আৰু তেতিয়া হ'ল কি মই আটাইতকৈ সৰহ নম্বৰ দিছোঁ আৰু তেওঁলোকক যিজনে ফোন কৰিছে আটাইতকৈ কম নম্বৰ দিছে দবনি বিতন কোনে খালে লোকলৈ হুল বুলি হুল ফুটি আপুনি মনে ফুটি তেওঁ তাৰপিছত তেওঁলোকে মানে মোক মানে 1 মাহমান পিছত হস্পিটেলৰ পৰা আহি পেলাই ক'লে আপুনিতো নম্বৰ দিয়া নাছিল কিন্তু মই মাৰ খালোঁ কিয় বোলো সেইটো আপুনি জানে বোলে আপুনি বাছিল কেনেকৈ সেইদিনাখন মোক কৈছেগৈ মই বোলে এইটো কছাৰী ইঞ্জিনিয়াৰিং বুলি কয় মোক তাৰপিছত ক'লে বোলে কিয় নম্বৰ দিয়া নাছিল আপুনি বোলো মই এইকাৰণে দিয়া নাছিলোঁ আপুনি শুনক শংকৰদেৱক ভুলকৈ উপস্থাপন কৰিছে মোৰ একদম বিৰাট খং উঠিছিল সেইদিনাখন মই এই আজি বুজিব কথাষাৰ শংকৰদেৱক যে য'তে পাতে ত'তে টানি এনেকৈ হুঁচৰিটোত কি বুলি গাইছে আপোনালোকে শুনিব হে শংকৰদেৱ ৰজাৰে পুতেক মণি কোঁৱৰ কান্ধতে হাঁচতি লৈ গোবিন্দাই ৰাম মোৰ মগজুৰ গোটেইখিনি ঘি গোবৰ হৈ গ'ল শংকৰদেৱ কেতিয়া ৰজা আছিল আৰু তেওঁৰ কোনজন পুতেকৰ নাম মণি কোঁৱৰ আছিল গুৰু চৰিত্ৰটো সেই বুলি পোৱা নাই আছে জানো শংকৰদেৱ অসমৰ ৰজা আছিল নেকি শংকৰদেৱৰ 10টা নাম তেওঁ গুমস্তা বুলিও কৈছিল গুমস্তা মানে তদানীন্তন সময়ৰ ভূঞা বংশৰ তেওঁ হৰ্তা কৰ্তা বিধাতা তেওঁ ভূঞা বংশৰ পৰিচালক সেইকাৰণে তেওঁ গুমস্তা বুলি কৈছিল ভূঞা শব্দৰ হ'ল মাটিৰ অধিকাৰী কিন্তু সেই ৰাজ ক্ষমতা তেওঁ পৰিত্যাগ কৰি সাধাৰণ মানুহৰ দৰে হ'ল শংকৰদেৱটো ৰজা নাছিল যে শংকৰদেৱ যদি ৰজা নাছিল গালে কি বুলি শংকৰদেৱ ৰজাৰে পুতেক মণি কোঁৱৰ
শংকৰদেৱৰ পুত্ৰ নামটো ৰামানন্দহে আছিল, পুৰুষোত্তমহে আছিল, মণি কোঁৱৰটো নাছিল। তেতিয়া মই তেওঁক ক'লোঁ, আপুনি কোনফালেদি নম্বৰ দিছিল? বোলে কৰিলেনো কি? বোলে মই 32টো 82 কৰিলোঁ, 02টো 82 কৰি দিলোঁ, কাৰণ শূন্যৰ তলত আৰু এটা শূন্য লগাই দিলোঁ, 8 হৈ গ'লগৈ। 32টোৰ 3টো নহয় জানো, 3টো আৰু 3টা এনেকুৱা দুটা ভাঁজ দিলে 3টো উল্টা লিখিলে 8 নহ'ল জানো? গতিকতে মোক কি কৈছে, আপুনি মানুহ মাৰি দিব দে, মাৰি দিবলৈ আপোনাৰ মাৰ খালেই আপুনি, কাৰণ কি আপুনি কি কাৰণত জনাই দিলেগৈ? মোক তেতিয়া কৈছে কি হ'ব লাগিছিল? বোলো য়েছ, একদম 1 কোটি টকাৰ প্ৰশ্ন আছিল। কি হ'ব লাগিছিল? হুঁচৰিতে হ'ব লাগিছিল তালব্য খ অনুচ্চাৰ কৰ্কাষৰ খটো, এই শংকৰদেৱ ৰজাৰে পুতেক মণি কোঁৱৰ, শংকৰদেৱ বনাই দিলে শংকৰদেৱ। এতিয়া হুঁচৰিত এইখন চলিছেগে। গতিকে মই অনুৰোধ কৰিছোঁগে, বিহু মাৰক, বিহু গাওক, কিন্তু বিহু নাম আৰু বিহু গীতৰ মাজৰ কিন্তু পাৰ্থক্য আছে দেই। গতিকে এতিয়া বিহু গীত হৈছে য'ত ৰজগুণী বস্তু বহুত বেছি, কিন্তু আমি আগতে কি গাইছিলোঁগে? বিহু নাম গাইছিলোঁ। আমি যেতিয়া হুঁচৰি মাৰিবলৈকে যাওঁ, আমি বন ঘোষাৰ লগতে আমি কীৰ্তনৰ ঘোষাওঁ ভক্তিভাৱেৰে উপস্থাপন কৰে। এজন বুঢ়া মানুহে আমাৰ ভকতীয়া ঘোষা কেনেকৈ গাই বাৰু হুঁচৰি? ৰাম বন মালি কৃষ্ণ গোপাল বন মালি হে, হে ৰাম 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 বন মালি কৃষ্ণ গোপাল বন মালি হে। কি ধুনীয়াকৈ ঘোষাৰে আগবঢ়াই লৈ যায়। কিন্তু এতিয়া 20তলীয়া হ'ল, গছতলৰ বিহু মঞ্চ আহি পোৱাৰ লগে লগে বহুত গণ্ডগোল হ'ল। আৰু সেইকাৰণে সেইদিনাখনেই কাণত ধৰিলোঁ ভূমি চুই পেলাই, কি বুলি? হে বিহু, তোমাক সন্মান জনাইছোঁ, কিন্তু কোনোদিন আৰু এই হুঁচৰি দল বিচাৰ কৰিবলৈকে যোৱা নহ'ব। কাৰণ য'ত গুৰুজনাৰ অপমান হয়, বিচাৰ নকৰে, যি মন যায় তাকে গায়, কি গাইছে তাকো বুজি নাপায়। গতিকতে শংকৰদেৱক য'তে ত'তে টানি আনিলেই নহ'ব। আৰু খুব গণ্ডগোল লাগিল আজিৰ পৰা 9 বছৰ আগত। শংকৰদেৱে নোকোৱা কথা এটা কোৱা বুলি কৈ দিলে। কি ক'লেগে? কলিৰ শেষতো হয়বা কল্কি অৱতাৰ, কাটি মাৰিম লেচক কৰিব নামৰ। কি বুলি ক'লে বাৰু শংকৰদেৱে? আমাৰ যদুমণি যাদৱ কীৰ্তনটোত আমি যেতিয়া গোপুষ্পৰ ফালে যাওঁ, শ্ৰুতিমালাৰ পাছত আমি কীৰ্তনত যেতিয়া গোপুষ্পৰ ফালে, হে যদুমণি যাদৱ যাদৱানন্দ হৰি, যদুমণি যাদৱ যাদৱানন্দ হৰি, বুধয় অৱতাৰে বেদ পন্থ কৰি চন, বামানয়ে শাস্ত্ৰে মুহি আছাও গৌজন, কলিৰ নিচিন্তে চৰণ নাম নলৱে তোমাৰ, সদায়ে প্ৰমত্ত লোক পাখন দয়া চাৰ। ইয়াৰ পৰৱৰ্তী খাৰ কি বোলো? হে কলি ৰখে কত হইবা কলকি অৱতাৰ, কাটি মাৰিম লেচক কৰিবা বুন্দা মাৰ। কলিৰ শেষত হইবা কলকি অৱতাৰ, সঁচা কথা, হোৱা নাই হ'ব। কি বুলি কৈছে? কাটি মাৰিম লেচক কৰিবা বুন্দা মাৰ। কি বুলি ক'লে শংকৰদেৱে? মত একাৰে মেল মৈলল্য আৰু ম্লেছ, প্ৰথম স্বৰ আৰু দ্বিতীয় স্বৰ ম্লেছ বুলি কৈছে। কিন্তু আমাৰ সমাজখনত ভাঙোন আনিব বিচৰা এছামে কি বুলি ক্ৰিটিচাইজ কৰিলেগে? মেছ নামৰ উপাধিৰ মানুহবিলাকক হত্যা কৰিব বুলি কৈছে। কিয়? পৃথিৱীত যি অৰাজকতা চলি আছে, গোটেই পৃথিৱীত আজি 206খন দেশ আছে, ইৰাক ইৰাণৰ যুদ্ধ লাগি আছে, ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ আছে, তাততো মেছ উপাধিৰ মানুহ নাই। তে কেৱল মেছ উপাধিৰ মানুহখিনিকহে হত্যা কৰিলেগে পৃথিৱীখনত শান্তি আহিব নেকি? একদম ভুল কথা ক'ল। গতিকে শংকৰদেৱে সেইটো কথা কোৱা নাই। কি বুলি কৈছে? ম্লেছ, মত তলত ল, একাৰ প্ৰথম স্বৰ দিছে ম্লেছ। ম্লেছ কাক কয়? যদি সংস্কৃতত চাবলৈকে বিচাৰে আপোনালোকে অত্ৰিমুনিৰ সংহিতা পঢ়িব লাগিব। অত্ৰিমুনিৰ সংহিতাত ম্লেছ কাক কৈছেগে? যিজনাৰ অন্নজনীৰ বিচাৰ নাই, ভোক নিবাৰণৰ কাৰণে জিতি খাই দিয়ে। যিজনে পিয়াহ লাগিলেগে পানীৰ বিচাৰ নকৰেগে। পিয়াহ লাগিল বুলি কি ফিনাইল খাই দিব নেকি? হয়নে? আৰু যিজনৰ ৰুচিবোধ নাই, যিজনৰ শৃংখলাবদ্ধতা নাই, তাতকৈও ডাঙৰ অপৰাধ কৰে যিজন ব্যক্তিয়ে
খোৱা পানীৰ উৎসত বিষ দিয়ে সেইজনক ম্লেছ বুলি কৈছে অত্ৰিমুনিৰ সংহিতা আৰু যদি সংস্কৃতত পঢ়িবলৈকে টান পায় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন পদাধিকাৰ মূলতঃ তেওঁৰ গৃহ আছিল দৰং জিলাত তেওঁৰ নাম দীননাথ ডেকা বাপজনা দীননাথ ডেকা বাপজনাৰ ৰচাৱনী বুলি পঢ়িলেগে বৰ্ণ বিচাৰ অধ্যায়টো পাব বৰ্ণ বিচাৰ অধ্যায়টোত ম্লেছ কাক কয় সুন্দৰকৈ পাব গতিকে আমাৰ এই যিটো সমন্বয়ৰ জাতি সমস্ত জাতি জনগোষ্ঠী লগ লৈ আমাৰ অসমীয়া জাতি গঠন হৈছে অসমীয়া এটা মৌলিক জাতি নহয় এটা যৌগিক আৰু এই অসমীয়া জাতিটোত ভাঙোন আনিবৰ কাৰণেকে এনেকৈ আমাৰ এচাম দুষ্কৃতিকাৰীয়ে শংকৰদেৱৰ ৰচনাত হাত দিছে আৰু তাক আমি প্ৰতিহত কৰিব লাগিব বিজ্ঞানসন্মত আমি অধ্যয়ন কৰিব লাগিব কাৰণ যিসকলে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ মাধৱদেৱ মহাপুৰুষৰ তেওঁলোকে সংহতি নিবিচাৰে প্ৰচাৰ হতে নিবিচাৰে দিনে ৰাতিয়ে তেওঁলোকে সুযোগ বিচাৰি আছে কোন কথাত খুদ ধৰি ইয়াত ইন্ধন কোনে যোগালেগে অসমৰ সাংস্কৃতিক ইতিহাস নামৰ এভাগ পুথি সাহিত্য সভা আৰু প্ৰকাশন পৰিষদে প্ৰকাশ কৰিছে দুটা ভলিউমত লিখকজনৰ নাম মই ক'ব বিচৰা নাই অপমান কৰা হ'ব আৰু তেওঁ তাত লিখিলেগে ম্লেছ আৰু ভৌমসকলৰ অসম শাসন সৌভাগ্যক্ৰমে অসম বুৰঞ্জী তুংসুংগীয়া বুৰঞ্জী সোণৰ অসম বিভিন্ন অসম বুৰঞ্জী পঢ়িছোঁ কিন্তু সেই অসম বুৰঞ্জীত ম্লেছসকলে অসম শাসন কৰা বুলি মই ক'তো পোৱা নাই গতিকে সেই অসমৰ সাংস্কৃতিক ইতিহাসৰ সেই ম্লেছ আৰু ভৌমসকলে অসম শাসন কৰা সেই চেপ্টাৰটো সোমোৱাই দি অপমান কৰিছে আৰু ম্লেছ বুলি পৃথিৱীত কোনো জাতি নাই চোৰৰ জাতি নাই ডকাইতৰ জাতি নাই ধৰ্ষণকাৰীৰ জাতি নাই দুষ্কৃতিকাৰীৰ জাতি নাই উগ্ৰপন্থীৰ জাতি নাই আছে নেকি পৃথিৱীত আছে যদি তিনিটা জাতি আছে পুৰুষ নাৰী কিন্নৰ আধাৰ কাৰ্ড পেন কাৰ্ড ভোটাৰ কাৰ্ড স্কুলৰ এডমিশ্যন কাৰ্ড সকলোতে তিনিটা ঘৰ পাৰিব MFTG ল'ৰা মানে পুৰুষ নে মহিলা নে তেওঁ কিন্নৰ এই তিনিটাই জাতি আছে তাতকৈ বেছি জাতি নাই গতিকে আমাৰ দুষ্কৃতিকাৰীসকলে বহুত কৌশলেৰে এয়া কৰি আছেগে আৰু ইয়াক প্ৰতিহত কৰিব লাগিলে আমি ঘৰতেই প্ৰতিৰোধ ব্যৱস্থা কৰিব লাগিব কাৰণ ঘৰখনে শিক্ষাৰ কঠীয়াতলি অলপ আগতে আমাৰ মিত্ৰ বন্ধুবৰ বৰাদেৱে আমাক ক'লে উঠি অহা প্ৰজন্মক কেনেকৈ আমি মূল খুঁটিলৈ ঘূৰাই আনিম উঠি অহা প্ৰজন্ম ডেকা ডেকেৰি নহয় জানো চাব দেই যেতিয়া কেঁচুৱা এটা মাকৰ কোলাত থাকে কেঁচুৱাটোৰ সম্বন্ধ মাকৰ লগত থাকে সেইকাৰণে কি কয় মাকৰ সমান হ'ব কোন নদীৰ সমান বব কোন সেই কেঁচুৱাটোৰ স্বাৰ্থকাৰ লগত মাকৰ লগত যদি মোক কয় আপোনাৰ জীৱনৰ প্ৰথম খাদ্য কি মাতৃদুগ্ধ বোলে প্ৰথম পানী কি মাতৃদুগ্ধ প্ৰথম খাদ্য কি বোলে মাতৃদুগ্ধ হয়নে প্ৰথমখন বিছনা কি মাৰ আইৰ কোলাই মোৰ প্ৰথম বিছনা নহয় জানো আপোনাৰ প্ৰথম ঠিকনা কি মাতৃৰ গৰ্ভ বোলে তাৰ আগৰ ঠিকনা বুলি ক'ত বুলি ক'লে মই পিতৃৰ ক্ষীৰগোট বুলি ক'ম কাৰণ পিতৃৰ ক্ষীৰত আছিলোঁ পিতৃৰ ক্ষীৰৰ পৰা মাতৃৰ গৰ্ভলৈকে আহিলোঁ যি নহওক সৰুতে সৰু ল'ৰা ছোৱালীৰ আশ্ৰয়স্থল ভৰসাৰ স্থল পিতৃ মাতৃ লাহেকৈ ডাঙৰ হৈ আহিল ডাঙৰ হৈ অহাৰ লগে লগে তেওঁলোকক লাজ কৰিবলৈকে শিকায় ভয় কৰিবলৈকে শিকায় সমীহ কৰিবলৈকে শিকায় কাপোৰ পিন্ধিবলৈকে শিকায় নিয়াৰিকৈ শিকায় ব্যৱহাৰ শিকায় এবাৰ আৰু অকণমান ডাঙৰ হ'ল ল'ৰাটোৰ নাকৰ তলত নাকৰ বাৰান্দাত দাড়ি আৰু গোফে থুটি আহিছে ছোৱালীজনী লাহেকৈ কন্যাকাল প্ৰাপ্তি হ'ল এবাৰ সলনি নহ'লনে সলনি নিশ্চয় হ'বগৈ এঘৰ ভকতৰ গৃহত আমি এটি বিশেষ কামত গ'লোঁ নামঘৰৰ নিৰ্মাণৰ কাৰণে বৰঙণি আনিব লাগে গৰম দিন
চুটি কাপোৰ এটি পিন্ধি গাভৰু ছোৱালীজনীয়ে মাকৰ লগত বাহিৰতে কিবা কথা পাতি আছে। আমি যোৱাৰ লগে লগে আইগৰাকীয়ে মাকে অকণমান ডিঙিটো এনেকৈ বেকা কৰিছে। মই ভাবিলোঁ ডিঙিত বিষ হৈছে নেকি আইগৰাকীৰ, ডিঙিটো অকণমান বেকা কৰিছে আৰু ছোৱালীজনী ভিতৰলৈকে সোমাই গ'ল। 5 মিনিটত ছোৱালীজনীয়ে দীঘল কাপোৰ পিন্ধি ডিঙিত গামোচা এখন লৈ ট্ৰে এখনত মানে পানী লৈ এখন গামোচালৈ ওলাই আহিল। তাৰমানে মাকে বাপেকে সংস্কাৰ দিছে। যাৰ কাৰণে কি হ'লগৈ, ছোৱালীজনীতো ক'বলগীয়া হোৱা নাই, তুমি দীঘল সাজ পিন্ধি আহা, ডিঙিত গামোচা লৈ আহা, সংস্কাৰ দিছে। অৰ্থাৎ বুজাক বুজাবা আকাৰ ইংগিত। আৰু মই লগে লগে পৰিস্থিতিটো অনুধাৱন কৰিলোঁ আৰু বুজি পালোঁ, হয়নে? তেওঁক সংস্কাৰ দিয়া হৈছে। চাওক, যদি মোৰ অৰ্থনৈতিক দুৰৱস্থাৰ বাবে মোৰ ভাগিনীজনীক জন্মদিনৰ দিনাখন এটি ধুনীয়া কাপোৰ, এটি চকলেট, এটি শুভেচ্ছা বাণী দিব নোৱাৰোঁ, তেতিয়াহ'লে একমাত্ৰ মামাক বুলি মোক দোষাৰোপ কৰিব। মামাই মোক উইচো নকৰিলেগৈ, চকলেট নিদিলেগৈ, কাপোৰ নিদিলে, আনকালে দলে নাহিলেও কেইবাৰ কান্দিব? এদিন। কিন্তু মোৰ ভাগিনজনীক যদি মই ভণ্টি আৰু ভনীজনীক কওঁ এওঁক সংস্কাৰ দিবা, আৰু যদি সংস্কাৰ নিদিয়ে সেই ভাগিনজনী গোটেই জীৱনটো কান্দিব। এদিন কন্দাটো বেয়া কথা নহয়, কাৰণ যি বস্তুৰ অভাৱত গোটেই জীৱনটো কান্দিব, অভিভাৱকে সেই বস্তু দিব লাগে। সেই বস্তুৰ নামে হ'ল সংস্কাৰ। তো সংস্কাৰ কেনেকৈ দিম? মৈত্ৰী কৰুণা সুখ দুঃখ উপেক্ষানম ভাৱনাত চিত্ত প্ৰসাদানম। মৈত্ৰী কৰুণা মুদিতা সুখ দুঃখ উপেক্ষানম ভাৱনাত চিত্ত প্ৰসাদানম। কি শিকাব লাগিব আমি? এওঁলোকক মূল বাটত আনিবলগীয়া হ'লে বোলে বোপাইহঁত আইহঁত শুনা, বোলে কি? জ্যেষ্ঠক সন্মান, পিতৃ আৰু মাতৃ সম্বন্ধীয় এওঁলোকক সন্মান, কনিষ্ঠক মৰম, সমানত মিত্ৰতা। কইনাজনীক বিদায় দিয়াৰ আগত কি শিকায় মাহীয়েকে বাহেকে? শহুৰ শাহু মহা মাহী যিসকল জ্যেষ্ঠ এওঁলোকক চৰণত ধৰি সেৱা, যিসকল সমানৰ এওঁলোকক নমস্কাৰ, যিসকল কনিষ্ঠ শিৰত ধৰি চেনে যাচিবা। আৰু কি শিকায় লগতে? যিসকল অজ্ঞ, যেনে পগলা, যে নিজৰ নিয়ন্ত্ৰণ কৰিব নোৱাৰে, তেওঁলোকে 1000বাৰ ভুল কৰিলে 1000বাৰ ক্ষমা কৰিব লাগিব। শ্ৰদ্ধা জ্যেষ্ঠত, সমানত মিত্ৰতা, কনিষ্ঠক মৰম, অজ্ঞ কৰুণা, এয়ে সংস্কাৰ। সংস্কাৰ আমাৰ 4বিধ। কি কি? বেদাচাৰ, লোকাচাৰ, দেখাচাৰ, সদাচাৰ। সংস্কাৰৰ বাহিৰৰ বস্তু যেতিয়া পাবগে কি হ'বগে? তাৰ নাম আটাইতকৈ বেয়া, মুখত আহিলেও বেয়া আছিলে, বেভিচাৰ। যি সন্তানে সদাচাৰ, দেখাচাৰ, লোকাচাৰ, বেদাচাৰ পোৱা নাই, সেইজনে কি পায়? বেভিচাৰ। আৰু বেভিচাৰৰ ৰাজধানী কি? ডাষ্টবিন, চুৱাপাতনি। চুৱাপাতনিত থাকি কোনে ভাল পায়? চুৱাপাতনিতে কোনে ধেমালি কৰে জানে? শনি আৰু কলিয়ে সদায় লগ লাগে। শনি আৰু কলিয়ে সদায় লগ লগা ঠাইখিনি হ'ল চুৱাপাতনি। গতিকে শনি আৰু কলিয়ে লগ লগা ঠাইখিনিত আমি নগ'লেই হ'ল। নেযাবলৈ হ'লে দ্বিজ, বিপ্ৰ, ব্ৰাহ্মণসকলে জীৱনত 16টা আচৰণ কৰে, সেই হ'ল বেদাচাৰ। হিন্দুৰ 16টা সংস্কাৰ। প্ৰথম গৰ্ভধান, মাতৃগৰ্ভত স্থিতি। তাৰ পাছত পঞ্চামৃত বুলি কয়, 5মহীয়া, আচলতে তাৰ নাম পুংখবন, এটি ভাল সন্তান হওক বুলি কৰা কামনা। কিন্তু কৰিম কেনেকৈ? মাহী, পেহী, জেঠী, খুৰী, আইতা সম্বন্ধীয় 5গৰাকীমান মাতৃয়ে লগ লাগি গোপনে গৰ্ভৱতী আইগৰাকীক এই নিয়মখিনি কৰাব আৰু কেনেকৈ সাৱধানে থাকিব তাকে শিকাব। ঢোল পিটি চন্দ্ৰতাপ দি পাতিব দিয়া নাই। তুলনি হওঁতেও ছোৱালীজনী যেতিয়া কন্যাকাল পাব, মনুসংহিতাত একেই কথাকে লিখিছেগে। মাতৃ, মাহী, পেহী, খুৰী, জেঠী, আইতা জাতীয় 5গৰাকী আয়ে ধুৱাই পখলাই নীতি নিয়মখিনি কৰি ভৱিষ্যত জীৱনটোৰ বাবে ছোৱালীজনীক সাজু কৰিব আৰু সাৱধানতাখিনি শিকাব। এজনী ছোৱালী গাভৰু কালৰ পিছত কি কি সুবিধা হয়, কি কি অসুবিধা হয়, আৰু এই নাৰী জীৱনৰ সম্পৰ্কে জনা অভিজ্ঞ এগৰাকী নাৰীক আইক
তেওঁক উপদেশ দিবলৈকে দিব তাকে নকৰি চিঠি ছপাই বম ফুটাই আপোনাৰ মানে হাতী বাঘ ভালুক পাইলে তাকো নিলেহেঁতেন কাজিৰঙাৰ পৰা যত যিমান আছে সেইসোপাও খুৱাবগৈ আৰু নীলাজৰ দৰে বৰ বিয়া পতা দি পাতিব তুলনি বিয়া ডাঙৰকৈ পতাটো আমাৰ অসমীয়া সমাজতহে দেখিছোঁ আপোনাৰ ছোৱালীজনী তুলনি হ'ল তাকে আপোনাৰ ঢোল কোবাই পৃথিৱীক জনাবলৈকে কি দৰকাৰ হৈছে আচলতে তুলনি বিয়া ৰাজকীয়ভাৱে পতাটো অপৰাধ বৰ বিয়াটো সেনেকৈ গণ্ডগোল কাৰণে পাছত কম গতিকে বহুত আমাৰ অশনি সংকট দেখা গৈছেগে তাৰ পাছত সাধুবক্ষণ হ'ব নৱান্নকৰণ হ'ব আৰু এনেকৈ 16টা সংস্কাৰ হয় হিন্দু এয়া হ'ল আমাৰ বৈদিক সংস্কাৰ লোকাচাৰ আমাৰ জনজাতীয় গাঁওসমূহত এতিয়াও যদি কাৰোবাৰ ঘৰত ৰাতি লৰা কেঁচু এটা উপজে উৰুলি দিয়ে আমাৰ বড়ো সমাজত কি বুলি ক'ব সেইফালে পুৱতি ৰুমৰ পৰা অৰ্থাৎ আইগৰাকী যিটো কোঠাত আছে তাৰ পৰা যদি কেঁচুৱাৰ কান্দোনৰ শব্দ শুনে তেতিয়াহ'লে ঘৰৰ মানুহজনে কি বুলি হুকুম দিব হিনজাও জগৰ হগুন ৰাইজ পৰা যায় হগুন অৰ্থাৎ যিবিলাক মাইকী মানুহ আছে মহিলা আছে তেওঁলোকে উৰুলি দিয়ক আৰু যিবিলাক মতা মানুহ আছে তেওঁলোকে জয়ধ্বনি কৰক অৰ্থাৎ লৰা কেঁচুৱা উপজিলে উৰুলি দিয়ে আৰু ছোৱালী কেঁচুৱা উপজিলে আমাৰ জনজাতীয় সমাজত সেই বড়ো চুতীয়া কাৰ্বি মানুহ যিয়ে নহকে বেৰখনত ঢকিয়াই দিয়ে যাতে বেৰত লিপা মাটিবোৰ খহি পৰক আৰু খুদা আমি যিটো খুবলি বুলি কওঁ নামনিত পখলি বুলি কয় ঢেঁকী থোৰাৰে চাউল ধান নোহোৱাকৈ ঢেংকুৰচ কৰে অৰ্থাৎ পখলিটো ঢেঁকী বজায় এয়া হ'ল লোকাচাৰ ইয়াৰ পিছত কি আহিম আমি দেখাচাৰ এই ধৰি যাওকচোন আমাৰ অতুল দলৈ বাপজনাই যিখন স্কুলত প্ৰিন্সিপাল হাই ছেকেণ্ডেৰী তাতে ময়ো নতুনকৈ শিক্ষক হিচাপে সোমালোঁ বাপজনে মোক ক'লে ব'লা আমি মথাউৰিৰে যাওঁগৈ এই মুদৈজানৰ এই আলিটোৰে এনেকৈ গৈ থাকোঁতে আমি আমাৰ নামঘৰটো পামগৈ বাপে আগে আগে গৈছে চাইকেল মাৰি ময়ো গৈ আছোঁ আৰু মথাউৰিটো এঠাইত ভঙা বাপে ফেঁচাটোতে মূৰটো এনেকৈ দুৱাই দিলে মই ভাবিলোঁ মথাউৰি ভঙা থাকিলে এনেকৈ মূৰটো দুৱাই দিব লাগে গতিকে আমাৰ ডাঙৰ ছাৰে মূৰটো দুৱাই দিছে মই মূৰটো দুৱাই দিলোঁ আৰু গৈ 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 আমি নামঘৰটো পালোঁ গৈ পেলাই প্ৰথমতে সুধিলোঁ অ' বাপ কথা এটা কওঁ আমাক শৰণ ভজন দিওঁতেতো শিকোৱা নাই বোলে কি এই মথাউৰি ভঙা থাকিলে এনেকৈ মূৰটো দুৱাই দিব লাগে নেকি ধেত তেৰিকা মথাউৰি বৈ থাকিলে ক'ত লিখা আছে নহয় আপুনি দুৱাই দিলে যে তেতিয়া তেখেতে ক'লে দলৈ বাপে ক'লে বোলে শুনা এই যে মথাউৰিটো ভঙা সেইখিনিতে আমি পঢ়া LP স্কুলখন আছিল আৰু নদীয়ে সেইখন ভাঙি লৈ গ'ল এতিয়া বিদ্যা মন্দিৰ বুলি নকয় জানো স্কুলখন যিখন পঢ়াশালীত পঢ়িছিলোঁ সেইখন দেখিলে মূৰটো দুখাই আহে গতিকে বৰ্তমান স্কুলখন তাত নাই কিন্তু যে আছিল এটা সময়ত সেইকাৰণে সেই ঠাইখন পালে মূৰটো মূৰ দুখায় মই কি জানো তাতে স্কুলে আছিল নে কলেজে আছিল গতিকে ডাঙৰ ছাৰে মূৰ দুৱাই দিছে মই মূৰটো দুৱাই দিছোঁ ফেঁচাৰ দৰে এইটোকে দেখাচাৰ বুলি কয় দেখাক দেখি কৰা দেউতাহঁতে নাঙল জ্বলি লৈ আগত হাল বাইছেগৈ বুটি নাঙল এখন লৈ সৰু দমৰা দুটাৰে ময়ো হাল বাবলৈকে শিকিছোঁ কাক দেখি দেউতাক দেখি হয়নে এইটোৱে হ'ল দেখাচাৰ হয়নে আমি কি পালোঁ বেদাচাৰ লোকাচাৰ দেখাচাৰ আৰু সংস্কাৰ আমাৰ গৰ্ভধাৰণৰ পৰা আদি কৰি কি পেলাম এইবিলাক পালোঁগৈ লগতে সদাচাৰ জ্যেষ্ঠক সন্মান সমানত মিত্ৰতা কনিষ্ঠক মৰম অজ্ঞ কৰোণা এইখিনি হ'ল সংস্কাৰ আৰু এই চাৰিবিধ হ'ল সংস্কাৰ কি কি বেদাচাৰ লোকাচাৰ দেখাচাৰ সদাচাৰ ইয়াৰ বাহিৰত যিখিনি পাব এইখিনি হ'ল ব্যভিচাৰ আৰু এই বিষয়ে শংকৰদেৱে নিমিনৱসিদ্ধ সংবাদ অনুবাদ কৰাৰ জৰিয়তে আমাক কৈছে কায় বাক্য মনে ভোজতে কয়াচৰে হে লৌকিক বৈদিক কৰ্ম হুঁয়ায়ে কমত ঈশ্বৰ কৃষ্ণত হৈ অৰ্পিব সি সব ধৰ্ম কায়িকভাৱে বাচিকভাৱে মানসিকভাৱে যিখিনি আমি অৰ্পণ কৰোঁ হয়নে সেইখিনিয়ে ভাগৱত ধৰ্ম আৰু শংকা প্ৰকাশ কৰিছেগৈ আমাৰ ৰঞ্জিত বৰা বাপে নামঘৰৰ ঐতিহ্য মৰ্যাদা ৰক্ষা কৰিব পাৰিমনে কিয় কৰিছে শংকা মই গম পাইছোঁ অৰুণাচলত এসময়ত 52টা নামঘৰ আছিল দুকুৰি 12টা নামঘৰ আছিল আৰু আজি 19টা আছে অৰুণাচল প্ৰদেশত 26খন জিলা 21 লাখ জনসংখ্যা আৰু এতিয়া মাত্ৰ 19টা নামঘৰ আছেগে
দক্ষিণ অৰুণাচলত তেজুত আৰু শান্তিপুৰ মাত্ৰ দুটা নামঘৰ হৈছেগৈ, দিৰাক গেটত এটা। উত্তৰ অৰুণাচলত টাৱাঙৰ ভাগ আছে, বমডিলাৰ ভাগ আছে, চেপ্পাৰ নামঘৰ আছে, নাহৰলগুণত নামঘৰ দুভাগ, এটা আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ, এটা সত্ৰৰ, বাঘে তিনিআলিত আমাৰ দৈমুখৰ ৰাস্তাত আঞ্চলিকৰ নামঘৰ আছেগৈ, আলঙত আছে, পাছিঘাটত আছে, তেজুৰ নামঘৰত বুধবাৰে নামপাঠ হয়, পাছিঘাটৰ নামঘৰত শুক্ৰবাৰে নামপাঠ হয়, আলঙত সোমবাৰে হয়, টাৱাঙত বৃহস্পতিবাৰে চলি আছেগৈ, বমডিলাত সোমবাৰে চলি আছেগৈ। এনেকৈ আমাৰ চাই কিন্তু মাত্ৰ 19টা নামঘৰ হৈছে। কি কাৰণত 52টাৰ পৰা 19টা হ'লগৈ? এসময়ত অৰুণাচলত আমাৰ মানুহে চাকৰি কৰিবলৈকে গৈছিল, ব্যৱসায় কৰিবলৈ গৈছিল। চাকৰিৰ পৰা ৰিটায়াৰ হ'ল, নামি আহিলে, ব্যৱসায় বেয়া হ'ল, নামি আহিলে। কিন্তু আমাৰ যিসকলে গৈ নামঘৰ পাতিলে তেওঁলোকে চাকি গছ কেনেকৈ জ্বলাব, দবাটোত কেনেকৈ কোব দিব, প্ৰসাদ কেনেকৈ বিলাব, নামঘৰত কেনেকৈ আঁত ধৰিব নিশিকালে। আমাৰ মানুহে নামঘৰ পাতিলে, আমাৰ লোকেই নাম গালে, আমাৰ লোকেই ভাওনা কৰিলেগৈ, কিন্তু তেওঁলোকক শিকোৱা নহ'ল। কিন্তু নিশিকোৱাকৈ থকা নাই, কিন্তু যেতিয়া কৰিলে বহুত দেৰি হৈ গ'ল। আৰু এজন ব্যক্তি যিজন নগাঁৱৰ নাম ল'বই লাগিব, শ্ৰদ্ধাৰ ভাবুৰাম কেওট, কামেং জিলাৰ ডিষ্ট্ৰিক্ট ষ্টেটিষ্টিকেল অফিচাৰ। আৰু তেওঁ আমাৰ নিচিসকলক, আলোকসকলক, গালোকসকলক, আফগানদুক্তা আপাতানীসকলক লগত লৈ তেওঁলোকৰ ভাষা আয়ত্ত কৰি দিহানাম শিকায়, কীৰ্তন শিকায়, দবা শিকায়। ৰক্ষা নকৰা হ'লে আজি চেপ্পাৰ নামঘৰ নাপালোহেঁতেন। চেপ্পাৰ নামঘৰ আমাৰ অৰুণাচলৰ প্ৰথমজন, আগতে দফলা বুলি কৈছিল, এতিয়া নিচি বুলি কয়, প্ৰথমজন নিচি ভকত গহন গোস্বামীৰ শিষ্য শ্ৰদ্ধাস্পদ প্ৰয়াত চালতক, আমাৰ সেইজনে প্ৰথম অৰুণাচলী ভকত শ্ৰীমন্ত শংকৰদেৱ সংঘ। আজিৰ পৰা 57 বছৰ আগত তেওঁ শংকৰ সংঘৰ সংগী হৈছিল। আৰু এই প্ৰাথমিক শাখাটিৰ আজিৰ তাৰিখত 55 বছৰ সম্পূৰ্ণ হয়, 56 বছৰ হোৱাৰ পৰা। 1948 চনত এই প্ৰাথমিক শাখাটি, আমাৰ গাভৰু আলি প্ৰাথমিক শাখাটি সৃষ্টি হয়, প্ৰতিষ্ঠা হয়। আজি 576 শংকৰাব্দ হিচাপে 55 বছৰ সম্পূৰ্ণ হয়, 56ত সোমাব। আৰু তেওঁ সেই 57 বছৰ আগতে চালতকে শৰণ লয়, তেতিয়া গৰমীয়া গোসাঁই বুলি কয়, গহনচন্দ্ৰ গোস্বামী, গহনচন্দ্ৰ গোস্বামীৰ ওচৰত শৰণ লয়। আৰু আমাৰ লগত অহা ভাতৃ, আমাৰ প্ৰসন্নহঁতৰ ঘৰৰ কাষৰ, সেয়া হ'ল ৰঙাজান উজিৰৰ টোল, মাধৱদেৱৰ জন্মস্থানত শৰণ লৈ আৰু উচৰ্গা হিচাপে তেওঁ তাল বজাই বজাই 42 কিলোমিটাৰ গৃহলৈকে খোজকাঢ়ি গৈছেগৈ। আৰু তেওঁ 42টা নামঘৰ পাতিছিল। এজন নিচি ভকত, তেওঁৰ দুগৰাকী ল'ৰা, ডাঙৰজন পায়ুমটক, অৰুণাচল প্ৰদেশৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ, সৰুজন অকাটক, এজন কণ্ট্ৰেক্টৰ, দুয়োজনে লগ লাগি দেউতাক চালতক আৰু মাতৃ অন্যতকৰ নামত চেপ্পা নামঘৰৰ তোৰণখন বনাই দিছে। চেপ্পা নামঘৰৰ তোৰণখন বনাই দিছে। চাওক, যিজন পিতৃ অৱা কষ একো বুজি নাপায়, যি মাতৃ অশিক্ষিত, কিন্তু মানে আনুষ্ঠানিক শিক্ষা নাই, কিন্তু সেই পিতৃ মাতৃৰ সন্তান গুৰুকৃপা হোৱাত দুইজনো ইঞ্জিনিয়াৰ। আৰু ডাঙৰজন আজি অৰুণাচলৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ, অহা বছৰ ৰিটায়াৰ কৰিব। আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘত বহু নামঘৰ প্ৰতিষ্ঠা কৰাত সহায় কৰি দিছে দুইজনে। আৰু তেওঁলোকৰ আকান্ত, আৰু তেওঁলোকৰ কাৰণে আমি বহু জনজাতীয় ভকত পাইছোঁ। আৰু বৈষ্ণৱ চালতকে এটি নতুন সংগঠন সৃষ্টি কৰিলে শ্ৰীমন্ত শংকৰদেৱ সংঘক দেখি। আৰু সেই সংগঠনৰ নাম হ'ল নিউদাৰ নামলক পাৰ্টি, অৰ্থাৎ নামেৰে উপাসনা কৰা দল। আমি বহুতে এইবোৰ কথা আমি নাজানো, স্মৃতিৰ গৰাহত সেইবিলাক লুকাই গৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমি 1 চনৰ পৰা 2010 চনলৈকে মূলৰ সদস্যৰ কাৰ্যকাৰ হৈ থকা অৱস্থাত অৰুণাচল প্ৰদেশত আমি প্ৰচাৰৰ বিশেষ দায়িত্ব আমি পালন কৰিবলগীয়া হৈছিল। আৰু পৰৱৰ্তী সময়ত চাকৰিৰ বাবে পৃথিৱীৰ বাহিৰৰ মানে বিভিন্ন ঠাইলৈকে যাবলগীয়া হোৱাত অকণমান আমি আঁতৰি থাকিবলগীয়া হ'ল। আমি নিজকে ক্ষতি বুলি ভাবিছোঁ। আৰু লকডাউনৰ আগত আমি সমস্তখিনি বাদ দি পুনৰ মূল খুঁটিলৈ আমি আকৌ হেঁপাহেৰে দৌৰি আহিছোঁ। কাৰণ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কাম কৰিব লাগিলেগে, একোখন হৰিনাম ধৰ্মত ল'ব লাগিলেগে, আমি এটাই ভাবোঁ, আপুনি গৃহস্থী হৈও সন্ন্যাসী হ'ব লাগিব, আপুনি আধ্যৱন্ত হৈও আপুনি ভিক্ষু হ'ব লাগিবগৈ। আৰু তাকে যদি নকৰোঁ, অকণমান যদি ত্যাগৰ ভাৱনা নাথাকে, তেতিয়াহ'লে ৰাইজ জ্ঞাতিৰ বাবে, স্বদেশ জাতিৰ বাবে আগবাঢ়িব নোৱাৰিব। আৰু সকলো যদি আমি ঘৰতে সোমাই থাকোঁ, কোনোবা যদি সামৰিক বাহিনীত নাথাকে, দেশৰ সীমা জানো সুৰক্ষিত হ'ব? গতিকে সকলো জীৱকে কৰ্ম দিছে, সংস্থান দিছে, আমিও সেয়া ভাবিব লাগিব। গতিকে আজি যি তোৰণ ভাগ উদ্ধৰণ হ'ল, এয়া
আমাৰ একশৰণ হৰিনাম ধৰ্মৰ সংস্কৃতিত কৰাপাত বুলি কয়। কৰাপাত অৰ্থাৎ কৰজোৰে য'ত প্ৰণিপাত কৰি ঈশ্বৰৰ এই নামঘৰত প্ৰৱেশ কৰাৰ বাবে অনুমতি লয়। সেইকাৰণে কি কৈছে কৰাপাত। আমাৰ যদি এখন ঘৰ হয় তেতিয়াহ'লে কি কওঁ নঙলামুখ। এই মানে আমগুৰিত সোণপুৰা নঙলামুখ নঙলা ভেটি নাইনে? নঙলা মানে নগালেণ্ডৰ ভেটি এই মানে সেয়া নগালেণ্ডৰ নঙলা। গতিকে আমাৰ নামঘৰৰ নঙলামুখে হ'ল তোৰণ বাটচৰা। আৰু যদি বৈদিক সংস্কৃতিত যায় মন্দিৰ সংস্কৃতিত এই তোৰণখনক গোপুৰম বুলি কয়। গোপুৰম। বৈদিক সংস্কৃতিৰ মন্দিৰ নিৰ্মাণৰ কলা কৌশল আৰু আমাৰ নামঘৰ নিৰ্মাণৰ কলা কৌশল নিমিলে। মন্দিৰবোৰ বেছিভাগে দক্ষিণত মন্দিৰবোৰ ওপৰৰ পৰা তললৈকে বনাই যায়। বেছিভাগ মন্দিৰে শিলেৰে নিৰ্মিত। ৰজাই শিল্পীক কয় এখন পাহাৰ নিৰ্বাচন কৰা বোলে কৰিলোঁ, এটা শিল নিৰ্বাচন কৰা বোলে শিলটো কিমান ডাঙৰ বোলে বহলে ইমান আৰু তললৈ 200 ফুট দীৰ্ঘৰ। তেতিয়া ৰজাই ক'ব এই শিলটো ওপৰৰ পৰা তললৈকে কাটি যোৱা। সেইকাৰণে দক্ষিণৰ বহু মন্দিৰৰ খুঁটাবোৰ মূধচত লাগি আছে, মাটিৰ তলত নাই। খুঁটাবোৰ মূধচত লাগি আছে কিন্তু মাটিত লাগি থকা নাই, কাৰণ ওপৰৰ পৰা বনাই আনিছিল আৰু সেইকাৰণে ফিনিছ। কিন্তু কিমান ধৈৰ্য। মন্দিৰ নিৰ্মাণৰ 3টা কৌশল নাগৰ, বেখৰ, দ্ৰাবিড়। কিন্তু নামঘৰ নিৰ্মাণৰ কৌশলৰ লগত সেয়া নিমিলে। নামঘৰৰ নিৰ্মাণৰ কৌশল এই সম্পূৰ্ণ শংকৰদেৱৰ মৌলিক চিন্তা। নামঘৰ যদি আপোনালোকে সাদৃশ্য দেখা পায় তেতিয়াহ'লে জাপানৰ উপাসনাথলী লগতহে আপুনি মিল দেখা পাব। আৰু এই কৰাপাতেই হ'ল আমাৰ প্ৰথম দুৱাৰ। দ্বিতীয় দুৱাৰ আমাৰ নামঘৰৰ মূল দুৱাৰ। তৃতীয় দুৱাৰ মণিকূটৰ দুৱাৰ। আমাৰ যিজন দেউৰী বাপ, যিজনে শৰাই সজায় তামোল পাণ আগবঢ়ায়, তেওঁ নাম চলি থাকোঁতেও সিফালে সোমাব লগা হ'ব পাৰে মণিকূটত। সেইকাৰণে 4খন দুৱাৰ থাকে। সেইখন দুৱাৰৰ নাম হ'ল ভাঁজঘৰৰ দুৱাৰ। কৰাপাত প্ৰথম দুৱাৰ, মূল নামঘৰৰ দুৱাৰ, মূল তোৰণ। তৃতীয় হ'ল মণিকূটৰ দুৱাৰ আৰু 4ৰ্থ হ'ল ভাঁজঘৰৰ দুৱাৰ। আৰু এই 4খনে আমাৰ নামঘৰৰ দুৱাৰ। আৰু আপোনালোকে যেতিয়া প্ৰসংগ কৰে সদায় মনত ৰাখিব, আমাক শিকাওঁতে শিকাইছিল যে প্ৰথম চতুৰ্বিংশতি অৱতাৰৰ 4জনা কীৰ্তন। এই 4জনা কীৰ্তনৰ এজনেৰে আৰম্ভ কৰিব। অৰ্থাৎ নামঘৰত সোমাব লাগিলেহে মূল কৰাপাত, নহ'লে মূল দুৱাৰ, নহ'লে মণিকূটৰ দুৱাৰ আৰু নহ'লে ভাঁজঘৰৰ দুৱাৰ। এই 4খনৰ দুৱাৰ এখনেৰে সোমাব। খিৰিকীৰে ইয়াত প্ৰৱেশ থাকে। নামঘৰত খিৰিকীৰে নোসোমায়। অৰ্থাৎ প্ৰসংগ আৰম্ভ কৰিব লাগিলে আপোনালোকে হয় জয় হৰি গোবিন্দ, নহয় যদুমণি যাদৱ, নহয় হৰিহেৰাম মাধৱ ৰাম হৰি, নহ'লে নৰহৰি গোবিন্দ। এই 4জনা কীৰ্তনৰ এজনেৰে আগবাঢ়িব লাগিব, তাৰপিছত আগবাঢ়ি গৈ থাকক। আৰু এই নামঘৰ নামৰ ঘৰ ষষ্ঠী ৰ সপ্তমীত নহয়, কিন্তু অসমীয়া বিভক্তিত ষষ্ঠী ৰ নামৰ ঘৰ। কাৰ নাম লোৱা হ'ব? ঈশ্বৰৰ নাম। কিনো নাম বাৰু কি? এতিয়া গাভৰুৱালীতেই হওক, গাভৰু কোঁৱৰতে হওক, লাহিনতেই হওক, আমগুৰিতে হওক, এখন যদি ডাঙৰ দোকানলৈকে যায়, ষ্টেচনাৰী দোকানলৈকে, তাত যদি কয় মোক এবিধ চাবোন দিয়কচোন, বোলে কি চাবোন লাগে? মোৰ মুখেৰে মাজে মাজে গালি ওলায়, অকথা ওলায়, বেয়া কথা ওলায় লোকেল সংস্কৃত। গতিকে মোৰ পেটটো নিশ্চয় লেতেৰা হৈছেগৈ। মই পেটটো চাফা কৰিবৰ কাৰণে, যাতে মোৰ মনটো চাফা হয় আৰু পেটটো চাফা হয়, তাৰ কাৰণে চাবোন এটুকুৰা দিয়ক। দোকানীয়ে দিব পাৰিব নেকি বাৰু? দোকানীয়ে কি ক'ব? মোৰ দোকানত 2বিধ চাবোনেই আছে, এবিধ গা ধোৱা আৰু এবিধ কাপোৰ ধোৱা। হয় নহয়? কাপোৰ ধোৱা আজিকালি গুৰি চাবোন হ'ল, তাকে চাৰ্ফ বুলি কয়। মেচিনত আজিকালি পাউডাৰ চাৰ্ফো ভৰাই দিয়ে। বোলে চাবোনটো আজিকালি পনীয়া হৈ গ'ল, কি বুলি কয়? চেম্পু। চাবোন গৈ পনীয়া হৈ চেম্পু হ'ল। আগতে কি দিছিলোঁ? ৰিঠাগুটি, হাইঠাগুটিৰে মূৰ ধুইছিলোঁ। এৰী চাদৰ আৰু মূৰ কিহেনে ধুৱে? হাইঠাগুটিৰে ধুৱে। কিন্তু আজিলৈকে মনৰ মলি চাফা কৰিব পৰা চাবোন ওলাইছেনে? কাপোৰ ধোৱা চাবোন ওলাল, আগতে ঢেলা চাবোনহে আৰু সেইডাল, নহয় জানো? আৰু বিভিন্ন ধৰণৰ চাবোন ওলাল, কিন্তু আজিলৈকে এবিধ চাবোনে ওলোৱা নাই, সেইবিধ হ'ল মনৰ মলি চাফা কৰিব পৰা চাবোনটো। গতিকে আমি যিষাৰ ঈশ্বৰৰ নাম লওঁ, এই ঈশ্বৰৰ নামখানে হ'ল মনৰ মলি পৰিষ্কাৰ কৰা চাবোন। যদি সংস্কৃতত বা অসমীয়াত ক'ব লাগে, ভাল ভাষাত ক'লে, ধ্ৰুৱতী অসমীয়াত ক'ব লাগে, মন মল প্ৰক্ষালক।
প্ৰেক্ষালক মানে চাবোন, চাবোনৰ অসমীয়াটো হ'ল প্ৰেক্ষালক। চাবোন শব্দটো আচলতে বঙালী শব্দ, মনমল প্ৰেক্ষালক। ইংৰাজীত যদি ক'ব লাগে মেণ্টেল গাৰ্বেজ ক্লিনিং ডিটাৰজেণ্ট, কিন্তু সেইটো কোনো কোম্পানীয়ে বনাব পৰা নাই, ভৱিষ্যতেও নোৱাৰে। গতিকে আজি ইংৰাজী চাবোন টুকুৰাকে দি গ'লোঁ, কি নাম বোলে? মেণ্টেল গাৰ্বেজ ক্লিনিং ডিটাৰজেণ্ট। কিন্তু ক'তো নাপায় দেই। ক'ত পাব? ভকতৰ তাত পাব আৰু নামঘৰত পাব। গতিকে এই চাবোন টুকুৰা বনোৱা ফেক্টৰীটো ক'ত? চাবোন বনোৱা ফেক্টৰীটোৰ নাম নামঘৰ। আৰু সেই চাবোন টুকুৰ মনৰ মলি পৰিষ্কাৰ কৰা চাবোন টুকুৰ বনোৱা কৰ্মীসকল হ'ল ভকত। ভকতৰ বাদে বেলেগে কোনো বনাব নোৱাৰে। আৰু যদি পাৰে এই চাবোন টুকুৰা আজি লৈ যাব, আৰু লৈ গৈ আপোনালোকে পুৱা গধূলি শৰণ বাক্য গাওঁতেগে, ভজন বাক্য লওঁতেনে মনে মনে ঘঁহি থাকিব, হয় নাই? তেতিয়া কি হ'বগে? মাটি পানী ল'লে বাহ্য শুদ্ধি হয়, ৰাগ নাথাকিলে আভ্যন্তৰীণ শুদ্ধি হয়। ও যেহেন জলৰ মল, ও যেহেন শৰত কালে, ও স্বভাৱতে নিৰ্মল হয়। শৰৎকালত নৈ বিল পুখুৰীৰ পানী যেনেকৈ চাফা হৈ যায়, পৰিষ্কাৰ হৈ যায়, এনেকৈ এই চাবোন টুকুৰা ল'লে মনৰ মলি চাফা হ'বগৈ। আৰু তেতিয়া আপুনি বেয়া দৃশ্য দেখিলেও কেনেকুৱা হ'বগৈ? আগতে ক'ৰবাত স্বৰবৰ্ণ ওলাইছিল বা আপোনাৰ আকৌ লোকেল সংস্কৃতি ওলাইছিল, এতিয়া কি হ'বগৈ? ৰাম ৰাম, আজিনো মই এয়া দেখিবলৈ পাৰা নাই, হৰি হৰি তইনো এহে কৰিলি, হয় নাই? সকলোতে ৰাম হৰি আহি যাব, নহয় জানো? আগতে য'ত আপোনাৰ জিভাখন পাক খাইছিল, এতিয়া মুকলি হ'ব, হয় নাই? এতিয়া শৰণ ভজন লোৱাৰ পিছত বাক্য কেনে হ'ব লাগে? নগেনে খগেনক 21 পুৰুষ উদ্ধাৰ কৰি বেয়া মাত মাতিলে, অকথা ক'লে। কোনে ক'লে? নগেনে খগেনক ক'লে। তেতিয়া নগেনে কি বুলি ক'ব লাগিব? হয়, ঈশ্বৰে আপোনাক ক'বলৈ শক্তি দিছে, মোকো শুনিবলৈ কাণ দুখন দিছে। আপোনাৰ ক'বৰ মন গ'ল ক'লে, মোৰ শুনিবৰ ভাগ্য আছিল, শুনিলোঁ। আৰু কিবা আছে নেকি? মোৰ এফালে যাবলগীয়া আছে, বোলে তোক চাই ল'ম। আকৌ নগেনে খগেনক কৈছে। তেতিয়া আকৌ খগেনে কি ক'ব লাগিব? আজিয়েই চাই ল, মই যদি আগবাঢ়ি যাওঁতে গাড়ীয়ে চেপেটা কথা, কালি মৰাশটোহে পাবি। আকৌ শেষত খগেনে ক'ব লাগিব, অদূৰ ভৱিষ্যতে আপোনাৰ দুৰ্ভাগ্য হ'লে, মোৰ সৌভাগ্য হ'লে আকৌ দেখা দেখি হয়। তেতিয়া গালি দিয়া মানুহজনে কি ক'ব? ইহঁতকো কোনোবাই গালি দিয়ে, হয় নাই? গতিকে পৃথিৱীত এখন খুব বেয়া কিতাপ আছে, ইংৰাজী সাহিত্যৰ মানুহবিলাকে পঢ়িব লাগে। সেই কিতাপখনৰ নাম কি জানে? ব্ৰিটিছ স্লেং ৱৰ্ড। এই যে ল'ৰা ছোৱালীবিলাকে আজিকালি কাজিয়া লাগিলে বেয়া মাত মাতেগে, সেই মাত মতা শব্দবোৰ তাতে আছে। কিন্তু সেই বেয়া কিতাপখনৰ পাছফালে এটা ভাল কথা লিখা আছে। কি বুলি লিখা আছে? পৃথিৱীত এনেকুৱা কোনো এটা ভাষাত এনে এটা গালি নাই যিটো গালিয়ে কাৰোবাৰ আত্মাত আঘাত কৰিব পাৰে। গালি নামৰ বেয়া কঠিন শব্দবোৰে কেৱল মন আৰু মানসিকতাত প্ৰভাৱ পেলায়। অৰ্থাৎ গালিয়ে আত্মাত আঘাত কৰিব নোৱাৰে, পালেনে বুজি? গতিকে যেতিয়াই আপোনালোকে নিজকে এটি আত্মা বুলি ভাবিবলৈকে সক্ষম হ'ব, তেতিয়া আপোনালোকক কোনো গালি একো কৰিব নোৱাৰে। কোনোবাই বাৰু মোক গৰু বুলি গালি পাৰাৰ লগে লগে মোৰ দুটা শিং গজিব, নেগুৰ এডাল হ'ব, মই ঘাঁহ খাম নেকি বাৰু? শগুনৰ খাওত বুঢ়া গৰু নমৰে, হয় নাই? গতিকে কৃষ্ণই অৰ্জুনক সেইকাৰণে কি বুলি কৈছে? কিহৰ চিন্তা কৰিছা দেহটো? তুমি কাক হত্যা কৰিম বুলি ভাবিছা? তুমি এটি আত্মাহে। আত্মা কাৰো হত্যাৰ বাবে দায়ী নহয়। আত্মা কোনো হত্যা কৰিব নোৱাৰে। নৈনং চিন্দ্ৰন্তি শস্ত্ৰাণি নৈনং দহোকি পাৱকঃ ন চৈনং ক্লেদান্তপহু ন চ সুচতি মাৰুতঃ। এনে অস্ত্ৰ নাই আত্মাক যিয়ে কাটিব পাৰে, এনে জুই নাই যি আত্মাক পুৰিব পাৰে, এনে পানী নাই যি আত্মাক ক্লেদাক্ত কৰিব পাৰে, এনে যাক ধুমুহা নাই যি আত্মাক উৰুৱাই নিব পাৰে। অদাহ্য, অছেদ্য, অক্লেদ্য, অশিষ্য, চিৰসনাতন শাশ্বত আত্মা। গতিকে এই আত্মা বুলি যেতিয়াকে নিজকে ভাবিব পাৰিব, তেতিয়া আপুনি তাৰ ঊৰ্ধত গৈ যেতিয়া নিজকে পৰমাত্মাৰ অংশ বুলি ভাবিব পাৰিব, আপোনাৰ নিজকে ভাল লাগি যাব। কিয় দুখ কৰি থাকে? মনত বহুতকে দেখিছোঁ দুখ কৰিছে। কিডাল দুখ কৰিব লাগিছে? কাৰ ঘৰত মানুহ মৰা নাই? যেতিয়া দস্যু আঙ্গুলিমালে আত্মসমৰ্পণ কৰিছিল গৌতম বুদ্ধৰ ওচৰত, তেতিয়া কৈছিল, এনে 3 ঘৰ মানুহৰ পৰা ভিক্ষা অনা যাৰ ঘৰত আজিলৈকে কাৰো মৃত্যু হোৱা নাই।
পাৰিলে জানো খালী হাতে ঘূৰি আহিলে গতিকে স্বয়ং সৃষ্টিকৰ্তা ব্ৰহ্মা আৰু স্বয়ং সংহাৰকৰ্তা শিৱয়ো হাৰ মানিছে সেইকাৰণে শুকদেৱে পৰীক্ষিত কৈছেগে মৰিম বুলি কিয় ভাবিছা আত্মা অজৰমৰ বৃকাসুৰক বৰ দি শিৱই পলাই ফুৰা নাছিল জানো গৰু গৰখীয়ে চুৰ কৰি ব্ৰহ্মাৰ অৱস্থা কি হ'ল গতিকে দুখ নকৰিব ক্ষণভংগুৰ গতিকে আজি উঠি অহা প্ৰজন্মই ৰংচঙীয়া পৃথিৱীখন বিচাৰে আৰু সেইকাৰণে মূল খুঁটিত থাকিব নিবিচাৰে সৰু ল'ৰা ছোৱালী দুটিক লওক 12 বছৰ 14 বছৰে হওক 6 বছৰ 7 বছৰ বিহুৰ সময়ত আপোনালোকে কাপোৰ বজাৰ কৰিবলৈকে যাওক কি কাপোৰ লাগিব চিধাই ৰংচঙীয়া কাপোৰ দেখাই দিব সেই ফ্ৰকটো লাগিব সেই ধুনীয়া স্পৰ্টিংটো লাগিব তেওঁলোকে আমাৰ বিধৱা আইতাৰ যি বগা সাজযোৰ সেনেকুৱা উকা কাপোৰ পচন্দ কৰিব নেকি সেইকাৰণে শংকৰদেৱে জানি বুজি কি লিখিলে বামানয়ে শাস্ত্ৰমহী আছে সৰ্ব জনতা ৰংচঙীয়া পৃথিৱীখন ভাল পায় ৰংচঙীয়া পৃথিৱীখন ভাল পায় এগৰাকী বুঢ়া মানুহ মৰিব আৰু আপুনি জানে এই বিহু পাৰ হয়নে নহয় কিন্তু এতিয়াও কথা মাত দিব পৰাতে আছে আপুনি ধুনীয়া ফুনাম ৰঙীন গামোচা এখন চেলেং এখন দেউতা এই বিহু বুলি আপোনাক উলগটো জনাবলৈ গৈছোঁ তেওঁৰ চকুকেইটাত এটা তীৰ বিৰণি দেখিব যিজনে উঠিব নোৱাৰে বেলেগে গা ধুৱাই দিবলৈ গৈছে পানীখিনি চুবাই খাবলগীয়া হৈছে সেইজনে যেতিয়া দেখিব বা মোৰ নাতি আজি ৰংচঙীয়া ধুনীয়া গামোচা এখন দিছেগৈ এখন ধুনীয়া পাটৰ চেলেং দিছে বুঢ়াই ভাবিব আৰু কেইদিনমান থাকোঁ নেকি মৰিব ওলা বুঢ়াজনৰ আৰু কেইদিনমান জীয়াই থকাৰ হেঁপাহ আৰু আমাৰ ডেকাক কি ক'বগে কিমতে ভকতি কৰিব তোমাত হৰি 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 হৰিয়ে